আপোনাৰ প্ৰতিটো জন্মৰ উদ্দেশ্য আছিল এই সময়খিনিলৈ আহি পোৱাৰ। কাৰণ আপুনি এজন ৰহস্য হয়। যদি এই ভিডিঅ'টো এই সময়ত আপোনাৰ চকুৰ সন্মুখত আছে, তেনেহ'লে বিশ্বাস কৰক যে এইটো কোনো সংযোগ নহয়। এইটো ব্ৰহ্মাণ্ডৰ এটা ডাঙৰ পৰিকল্পনা হয়। কাৰণ যিটো সময়ৰ বাবে আপুনি জন্মান্তৰৰ বাবে যাত্ৰা কৰিছিল, যিটো সময়ৰ বাবে আপুনি বহুত বছৰৰ পৰা অপেক্ষা কৰিছিল, সেই পবিত্ৰ ক্ষণটো আজি আপোনাৰ জীৱনলৈ আহিছে। আপোনাৰ প্ৰতিটো জন্মৰ উদ্দেশ্য, প্ৰতিটো সংঘৰ্ষ, প্ৰতিটোপাল চকু পানী কেৱল এই ডিভাইনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আছিল। এতিয়া সময় আহি গৈছে জাগ্ৰত হোৱাৰ আৰু আপুনি কোন হয় সেইটো চিনাক্ত কৰাৰ আৰু আপোনাক ইয়াত কিয় পঠাই দিয়া হৈছে। আৰম্ভণি সেই সময়ৰ পৰা হৈছিল যেতিয়া আপোনাৰ যাত্ৰা প্ৰথমবাৰ এই পৃথিৱীলৈ আহিছিল। তেতিয়াও আপোনাৰ ভিতৰত এটা পোহৰ আছিল। এই বীজ আছিল দিব্যতাৰ, এটা মেছেজ আছিল য'ত আপোনাক এই পৃথিৱীলৈ অনাৰ এটা প্ৰতিশ্ৰুতি আছিল। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰতিটো জন্মতে আপুনি কিবা এটা হেৰুৱাইছিল, কিবা এটা পাইছিল। কেতিয়াবা প্ৰেম শিকিছিল, কেতিয়াবা কষ্ট সহ্য কৰি, কেতিয়াবা মৌনতাকে সংগী কৰি লৈছিল। কিন্তু প্ৰত্যেকবাৰে কিবা এটা আধৰুৱা হৈ গৈছিল। প্ৰতিটো বাৰে কিবা কৰ্ম আধৰুৱা, কিবা এটা সপোন আধৰুৱা। প্ৰত্যেকবাৰে আপোনাৰ আত্মাই ব্ৰহ্মাণ্ডক কৈছিল, মই আকৌ আহিম। মই তেতিয়ালৈকে বাৰে বাৰে আহি থাকিম যেতিয়ালৈকে মোৰ কামবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিম। আৰু আজি সেইটোৱে ক্ষণ হয় যাৰ বাবে আপুনি প্ৰতিশ্ৰুতি দিছিল। আজি আপুনি ইয়াত সাজু হৈ আছে আত্মাৰ চিঞৰ শুনিবলৈ। আজি আপুনি সেইটো সংকেত পাইছে, যিটো সংকেত কেৱল বাছনি কৰি থকা ব্যক্তিসকলেহে পায়। ইউনিভাৰ্ছে আজি আপোনাক কৈ আছে যে এতিয়া সময় আহি গৈছে। এতিয়া আৰু অপেক্ষা কৰিব নালাগে। এতিয়া আৰু ভয় কৰিব নালাগে। এতিয়া নিজকে আৰু সৰু বুলি নাভাবিব। আপোনাৰ ভিতৰত যি শক্তি আছে, সেইবোৰ বছৰ বছৰ ধৰি শুই আছিল। কিন্তু এতিয়া সেই শক্তিবোৰ জাগ্ৰত হৈছে। এতিয়া আপুনি নিজকে চিনাক্ত কৰক। আপুনি কোনো সাধাৰণ ব্যক্তি নহয়। আপুনি সেইজন ব্যক্তি হয় যিয়ে নক্ষত্ৰৰ চিঞৰত পৃথিৱীলৈ আহিছিল। আপুনি সেইজন ব্যক্তি হয় যাৰ স্পৰ্শত শক্তিবোৰ পৰিৱৰ্তন হৈ যাব পাৰে, যাৰ শব্দত আত্মাবোৰ জাগ্ৰত হয়, যাৰ হৃদয়েৰে প্ৰেমৰ ধাৰা গোটেই পৃথিৱীলৈ বিয়পি যাব পাৰে। আপুনি ভাবি আছে চাগে এই সময়টো কেতিয়া আহিব। এই সময়খিনিৰ ভিতৰতে আপুনি ভিতৰৰ পৰা এটা বেলেগ ধৰণৰ অনুভৱ কৰিব। যেতিয়া আপোনাৰ আত্মা কঁপি উঠিছিল, যেতিয়া আপোনাৰ ভিতৰত কোনোবা অদৃশ্য শক্তিয়ে টুকুৰিয়াই দিছিল, সেই হঠাতে অহা শান্তি এটা আচৰিত ধৰণৰ শান্তিৰ অনুভূতি, যিটো আপুনি কাকো বুজাব পৰা নাই। আপোনাৰ আত্মা এতিয়া লক্ষ্যৰ একেবাৰে ওচৰত আছে, য'ৰ পৰা আপোনাৰ আচল কাহিনী আৰম্ভ হ'ব। আপুনি বহুত কিছু সহ্য কৰিছে। কেতিয়াবাতো এনেকুৱা লাগিছিল যেন আৰু নহ'ব, আৰু সহ্য কৰিব পৰা নাযাব। হয়তো মই ভাঙি যাম। এতিয়া সকলোবোৰ শেষ হৈ যাব। কিন্তু সেই এন্ধাৰৰ মাজতো এটা শক্তি আছিল, যিয়ে আপোনাক আগৰ ফালে টানি আছিল। প্ৰত্যেকবাৰে যেতিয়া আপুনি হাৰ মানিছিল, কোনোবা অদৃশ্য শক্তিয়ে আহি কৈছিল, ৰৈ নাযাবা আৰু অলপ আগবাঢ়ি যোৱা। তুমি লক্ষ্যৰ একেবাৰে ওচৰত আহি পাইছা। আৰু আজি সেই শক্তিয়ে আকৌ ক'বলৈ ধৰিছে, মই গৌৰৱ কৰোঁ তোমাক লৈ। তুমি হাৰ মানি যোৱা নাই। এতিয়া সাজু হৈ যোৱা, কাৰণ এতিয়া সেই সময়টো আহি পাইছে, যিটো সময়ত জীৱনে আপোনাক আপোনাৰ উদ্দেশ্যৰ ফালে লৈ যাব। এই ডিভাইন মুহূৰ্তত
আপোনাক এটাই অনুৰোধ কৰিছোঁ যে কিছু সময়ৰ বাবে আপুনি শান্ত হৈ যাওক, নিজৰ উশাহৰ ওপৰত ধ্যান দিয়ক আৰু আপোনাৰ মনক সোধক, এইটো সেইটোৱে ক্ষণ হয়নে? আৰু যদি ভিতৰৰ পৰা স্পষ্টভাৱে লাহে লাহে কোনোবাই কয় হয়, তেতিয়া আপুনি বুজি ল'ব যে আপোনাৰ জীৱনৰ দিশ সলনি হ'বলৈ গৈ আছে। এতিয়া আপোনাক আনৰ উপদেশৰ প্ৰয়োজন নাই। এতিয়া আপুনি নিজেই এটা শক্তি হৈ গৈছে। আপুনি কেতিয়াবা ভাবিছেনে যে কিয় কিছুমান মানুহ হঠাতে আপোনাৰ জীৱনলৈ আহে? কিয় কিছুমান কথা বাৰে বাৰে মনলৈ আহে? কিয় কিছুমান অনুভৱ এনেকুৱা হয় যিটো বুজি পোৱাৰ বাহিৰত হয়? এই সকলোবোৰৰ পিছত এটা লুকাই থকা ডিভাইন কোড আছে, এটা ব্ৰহ্মাণ্ডৰ পৰিকল্পনা আছে, যিয়ে আপোনাক সেই ঠাইলৈ ঠেলি দি থাকে য'ত আপুনি গৈ পাব লাগে। আজি আপুনি সেই ঠাইত আহি উপস্থিত হৈছে য'ত আপোনাৰ প্ৰতিটো জন্ম এটা বিন্দুত আহি লগ হয়। আপুনি অনুভৱ কৰিছেনে যে অলপ দিন আগৰ পৰা আপোনাৰ চিন্তাধাৰাবোৰ পৰিৱৰ্তন হৈছে? আপোনাৰ মনলৈ সেইবোৰ কথা আহিব ধৰিছে যিবোৰ কথা আপুনি অনুভৱ কৰিছিল কিন্তু কেতিয়াও বুজি পোৱা নাছিল। আপুনি পুৰণি সম্পৰ্কবোৰত নতুন অৰ্থ বিচাৰিব ধৰিছে, অকলে থাকি শান্তি পাব ধৰিছে আৰু মৌনতাত শব্দ শুনিবলৈ ধৰিছে। ব্ৰহ্মাণ্ডই সদায় আপোনাক সংকেত দি আছিল, কেতিয়াবা সপোনত, কেতিয়াবা অচিনাকি মানুহৰ দ্বাৰা, কেতিয়াবা সেই কিতাপৰ জৰিয়তে যিবোৰ কিতাপ আপুনি বিনা কাৰণতে খুলি লয়, কেতিয়াবা সেই পংক্তিৰ জৰিয়তে যিবোৰ প্ৰত্যক্ষভাৱে আপোনাৰ হৃদয়ত লাগিছিল। কেতিয়াবা যদি আপোনাৰ অনুভৱ হয় যেন আপুনি বেলেগ দিশত গৈ আছে, তেতিয়া আপুনি ৰৈ নাযাব, আপুনি গৈয়ে থাকিব, কাৰণ এইটোৱে সেই সংকেত হয় যিটো সংকেত বছৰ বছৰ ধৰি আপোনাৰ আত্মাক দিয়া হৈছিল। আপোনাৰ ভিতৰত যি জ্ঞান আছে সেইবোৰ কিতাপৰ পৰা অহা নাই, সেই জ্ঞানবোৰ আপোনাৰ আত্মাৰ পৰা আহিছে, কাৰণ ব্ৰহ্মাণ্ডই আপোনাক সেই জ্ঞানবোৰ প্ৰদান কৰিছে। যিবোৰ মানুহ আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে, তেওঁলোকে নিজৰ ভূমিকা পালন কৰি আঁতৰি গৈছে, আৰু যিবোৰ মানুহ আপোনাৰ লগত বৰ্তমান আছে, তেওঁলোকে নিজৰ ভূমিকা পালন কৰি আপোনাৰ সৈতে আগুৱাই যাব। এতিয়া আপোনাৰ সেইবোৰ নক্সাৰ প্ৰয়োজন নাই যিবোৰ আনে বনাইছিল। এতিয়া আপুনি আত্মিক নক্সাৰ মতে চলিব। আপোনাৰ হৃদয়ে এতিয়া মস্তিষ্কতকৈ বেছি কথা ক'বলৈ ধৰিব। আপোনাৰ শব্দবোৰ এতিয়া শক্তিলৈ ৰূপান্তৰিত হ'বলৈ ধৰিছে, আৰু আপোনাৰ উপস্থিতিয়ে এতিয়া আনৰ আত্মাবোৰক স্পৰ্শ কৰিব ধৰিছে। এই সময়ত আপোনাৰ শৰীৰ, মন আৰু আত্মা তিনিওটা একলগ হৈছে, আৰু এতিয়া আপুনি যিটো দিশৰ ফালে চকু দিব সেইটো দিশতে আপোনাৰ উদ্দেশ্য দেখিবলৈ পাব। সকলোবোৰ সৰু সৰু কথাতে আপুনি ব্ৰহ্মাণ্ডৰ সংকেত দেখিবলৈ পাব। আপুনি এতিয়া অন্তিম সময়ত আহি পাইছে, য'ৰ পৰা আপোনাৰ জীৱনৰ ৰহস্য নিজে নিজেই খোল খাব। আপোনাৰ প্ৰতিটো জন্মৰ উদ্দেশ্য আছিল এই সময়খিনিত আহি পোৱাৰ। এতিয়া আপুনি ৰৈ যাব নোৱাৰে, কাৰণ এতিয়া আপুনি সেইটোৱে কৰিব যিটো আপোনাৰ আত্মাই ব্ৰহ্মাণ্ডক প্ৰতিশ্ৰুতি দিছিল। যদি এই শব্দই আপোনাৰ হৃদয়ত খুন্দা মাৰিছে, যদি আপোনাৰ দুচকু সেমেকি গৈছে, তেনেহ'লে বুজি লওক যে আপুনি সেই ডিভাইন সংকেত পাইছে। এতিয়া আপুনি আপোনাৰ ৰাস্তাৰে আগুৱাই যাওক, বিশ্বাসেৰে, প্ৰেমেৰে আৰু সেই শক্তিৰ সৈতে যি শক্তি সদায় আপোনাৰ লগত আছে। আপুনি অকলশৰীয়া নহয়, সম্পূৰ্ণ ব্ৰহ্মাণ্ড আপোনাৰ সৈতে আগুৱাই গৈ আছে, কাৰণ এতিয়া সময় আহি গৈছে সেই মহান উদ্দেশ্যটোক সম্পূৰ্ণ কৰাৰ, যিটো সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ জন্ম হৈছে। প্ৰিয় দৰ্শক, যদি এই মেছেজটোৱে আপোনাৰ হৃদয়ক স্পৰ্শ কৰিছে, তেনেহ'লে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।